Good morning friends, welcome to Northeast Heritage. Moi বৰ্তমান আছো বেলতলাত অৱস্থিত বেলতলা ব্ৰাঞ্চ সেৰাজেমৰ সন্মুখত। আজি ইয়াত সকলোৰে মংগলৰ কাৰণে এভাগী নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। তাৰ সমূহ দৃশ্য মই আপোনালোকক এটাৰ পিছত এটা দেখাবলৈ চেষ্টা কৰিম। আহক আমি একেলগে নাম প্ৰসংগ অনুষ্ঠানটি উপভোগ কৰোঁ আৰু মই লাহে লাহে ভিতৰত গৈ আপোনালোকক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিছে এয়া ভিতৰ ভাগৰ দৃশ্য খৰাই সজোৱা আছে আৰু কিছু মুহূৰ্তৰ পিছতে ইয়াৰ সমূহীয়া নাম আৰম্ভ হ'ব। বেলতলা সেৰাজেন চেণ্টাৰৰ সদস্যসকলে সকলোৰে সহায় সহযোগিতাত আমাৰ নামৰ আয়োজন কৰা হৈছে আৰু আপোনালোকে ইমান ধুনীয়াকৈ আমাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সেৰাজেমৰ প্ৰতিজন কৰ্মকৰ্তাৰ ফালৰ পৰা আপোনালোকলৈ বহুত বহুত ধন্যবাদ। খন্তে পিছতে আমি আমাৰ কাৰ্যসূচী আমি আগবঢ়াম। আমি প্ৰথমতে কাৰ্যসূচী আৰম্ভ কৰাৰ আগতে আমি অকণমান যিহেতু আমি প্ৰতিজন সেৰাজেম প্ৰেমী ৰাইজ আমি সকলোৱে অকণমান সেৰাজেমক মনত পেলাব লাগে। যেহেতু আপোনালোকৰ মনত আছে আৰু তথাপিও আজিৰ দিনটোত আমি অকণমান সেৰাজেমৰ নিয়মটোৰ সৈতে আমি সেৰাজেমক মনত পেলাম আৰু আমি যেনেধৰণে নমস্কাৰ ক'লে নমস্কাৰ কয়, যেতিয়া দ্বিতীয়বাৰ নমস্কাৰ বুলি ক'লে সেৰাজেম বুলি কয়, তেনেধৰণে আই লাভ ইউ বুলি ক'লেও আই লাভ ইউ ক'ব লাগে আৰু দ্বিতীয়বাৰ আই লাভ ইউ বুলি ক'লে সেৰাজেম বুলি ক'ব লাগে। আৰু কেনেকুৱা ভালনে বুলি ক'লে স্বাস্থ্য মস্তে আছে কামে ব্যস্তে। ঠিক আছে, সকলোৱে সহায় সহযোগিতা আগবঢ়াবৰ মোৰ লগে লগে আপোনালোকে ক'ব ৰেডি আৰু অকণমান ডাঙৰকে ৰেডি ৰেডি। সকলোকে নমস্কাৰ নমস্কাৰ। আই লাভ ইউ আই লাভ ইউ। কেনেকুৱা ভালনে কেনেকুৱা ভালনে ও কেনেকুৱা ভালনে। ভেৰি গুড। ডাঙৰ ডাঙৰকে হাত চাপৰি হ'ব লাগে। আমাৰ এই যিটো বেলতলা সেৰাজেম চেণ্টাৰ 2014 চনৰ 10 আগষ্টত জন্ম হৈছিল। আজি 11 বছৰেই হ'ল আৰু এই 11 বছৰে আমি সকলোৱে একেলগে আমি আগবাঢ়ি গৈ আছো আৰু আমি সকলোৱে মিলি আমাৰ সেৰাজেমক আমাৰ বেলতলা সেৰাজেম চেণ্টাৰক 11 বছৰ কৰিলো। তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আমি এই 11 বছৰে আমি আপোনালোকৰ মনৰ বাবে আপোনালোকৰ মনবোৰ ভাল হ'বৰ কাৰণে আমি বিভিন্ন ধৰণৰ আমি কাৰ্যসূচী হাতত লওঁ। যেনেধৰণে আমি বিহু পাতো আৰু আপোনালোকে জানে যে আমাৰ যেতিয়া বহাগ বিহু আমি পাতিবলৈ ভাবিছিলোঁ তেতিয়া আমাৰ যুদ্ধ হ'ল, ভাৰত পাকিস্তানৰ যুদ্ধ, যাৰ কাৰণে আমি বিহু পাতিব নোৱাৰিলোঁ। যদিও 31 মে তাৰিখে আমি বিহু পাতিম বুলি ভাবিছিলোঁ, কিন্তু আমি আমাৰ মনে নকৰিলে বা নাভাবিলে যে আমি বিহু পাতিম আৰু সেইকাৰণে আমি ভাবিলোঁ 31 মে তাৰিখে আমি নাম পাতিম। কিন্তু দুখেৰে এটা কথা কওঁ, কাৰণ সেই 31 মে তাৰিখে আমাৰ গুৱাহাটীত ইমান ধাৰাসাৰ বৰষুণ হৈছিল, যাৰ কাৰণে চাৰিওফালে বানপানী। আৰু যিহেতু বানপানীৰ কাৰণে বহুত ব্যক্তি আহিব নোৱাৰিলে বা ফোন কৰি আমাক কৈছিল যে আমি যাব নোৱাৰো, চবফালে পানী বানপানী বৰষুণ। সেইকাৰণে আমি পিছুৱাই আমি জুনৰ 14 তাৰিখটো আমি সিদ্ধান্ত ললো আৰু আজি সেই দিনটো পালেহি যে আমি সকলোৱে মিলি আজি আমাৰ বেলতলা সেৰাজেম চেণ্টাৰত আমি কি কৰিম, সকলোৱে মিলি আমি ভগৱানৰ ওচৰত সেৱা জনাম আৰু নাম গাম যে আমাৰ গোটেই ফেমিলিটো যেনে সুস্থ হৈ থাকে আৰু আমাৰ শৰীৰত থকা যিমানবোৰ প্ৰব্লেম আছে প্ৰব্লেমটো যাতে বহুত দূৰলৈ যাতে গুচি যায়। ধন্যবাদ। আৰু তাৰ লগতে আমাৰ ইয়াত বাৰ্থডে পতা হয় আপোনাৰ 10 আগষ্ট আমাৰ যেটো আমাৰ সেৰাজেমৰ বেলতলা সেৰাজেম চেণ্টাৰৰ বাৰ্থডে আমাৰ বাৰ্থডে পতা যায়। লগতে আমাৰ পিকনিক হয়। পিকনিক আমি ডিসেম্বৰ মাহত আমি পিকনিক যাম সকলোৱে মিলি। বুজি পাইছেনে? আমি প্ৰকৃতিৰ মাজত এসাঁজ খাওঁ। ওকে,
আৰু লগতে আমি আজিও খাম আৰু লগতে খ্ৰীষ্টমাছ আমি পাতো লগতে আমি ইফতাৰী পাৰ্টি পাতো বুজি পাইছেনে আমি সকলোখিনি পাতো লগতে নাৰায়ণ পূজা পাতো আমি সকলোখিনি আপোনালোকক লৈ আমি আৰু আপোনালোকৰ সহায় সহযোগিতাত আমি সকলোখিনি কৰিব পাৰিছো তাৰ কাৰণে বহুত 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 ধন্যবাদ থ্যাংক ইউ মহাভাগৱত ইয়াতে প্ৰতিষ্ঠা কৰি প্ৰভুৰ চৰণত সেৱা ধৰাৰ মানস কৰি আপোনাৰ সভাটোৱে ইয়াতে কায় কষ্টে গোটেই বিধানে থাকি এই সেৱা ইয়াতে লৈছে ইয়াতে অনেকখিনি অপৰাধ থাকিব পাৰে সৰ্ব অপৰাধ নিশ্চিতভাৱে গ্ৰহণ কৰি মহাপ্ৰভুৰ গুণনাম ল'বলৈ এক কণিকা পাত্ৰ কৰি কৃপাল বস্তু মধ্যে সভাটোৰ কিবা মিলাব লাগে গৃহেও সমাজৰ প্ৰতি প্ৰসন্নতা আহিব লাগে গৃহে কুমংগল ঘটাই কোনো প্ৰমাণৰ ভাগ নকৰাই বৈকুণ্ঠৰ গুণনাম হৃদয় স্থিতি কৰাই প্ৰভুৰ সত্ৰৰ শ্ৰায়ত ঠাইতে এক কণিকা পাত্ৰ কৰি কৃপাল মুখে সভাও যদি বহুত কিবা মিলাব লাগে প্ৰাৰ্থনা